বৰ ভাল লাগিছে আজি এই মুহূৰ্তত আমাৰ আনন্দময় পৰিৱেশ হৈছে আৰু আনন্দ লাগি ভাল লাগিছে আমাৰ যে এই মুহূৰ্তখন আশা কৰিছোঁ যে মানে আমাৰ চৰকাৰে যি গাইডলাইন দিয়ে আৰু সেই গাইডলাইন মতে আমি যিখিনি আমাৰ অনুদান পাওঁ আমি এখন সুচাৰুৰূপে আমি 10জন মেম্বাৰ সদস্য আছে সকলো লৈ আৰু ৰাইজৰ দিহা পৰামৰ্শ লৈ আমি মানে আজি এই পঞ্চায়তৰ কামখিনি ভালদৰে মানে কৰি যাবৰ কাৰণে আমি দৃঢ়বদ্ধ হৈছোঁ আমি স্থানীয় বিধায়কতে তেখেতক আমি কেনেকৈ মানে তেখেতক আমি ধন্যবাদ জনাম তেখেত আমাৰ কাৰণত যিখিনি মানে বা আমাৰ সমষ্টিখনত যিখিনি কৰিছে দিনত তেখেতৰ আমি ধন্যবাদ আমি সকলোৱে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তত আমাৰ পঞ্চায়তত তেখেতে যিখিনি মানে অৰিহণা দিছে বা তেখেতৰ কামৰ বৈশিষ্ট্য নীতিটোত আজি আমি এইখন মানে আজি এইখিনি উপনীত হৈছোঁ আৰু আজি আমি নিৰ্দলীয় হ'লেও আমাৰ দলীয় যিকোনো ছাপোৰ্টত লৈছোঁ আজি আমি বেছিমাৰী ৱাৰ্ডত ভাল কাম কৰাৰ কাৰণে তেখেতে মানে বিধায়কে ভাল কাম কৰাৰ কাৰণে আমি 90% ভোট লৈ আমি বেছিমাৰী ৱাৰ্ডত জিকিছোঁ 2টা মেমৰি জিকিছোঁ 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডত ছবি জিকিছোঁ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেত দূৰ এখন হয় বিধায়কৰ ভাল কামৰ কাৰণে আমাৰ মানে সহায় হৈছে যিহেতু আমাৰ বেছিমাৰী ৱাৰ্ডখন এইটো মানে ভাল মানে মাৰ্কেটে লৈকে ৰাস্তা ঘাটলৈকে সকলো কাম আমাৰ ভাল ড্ৰেইঙলৈকে ভাল কাম কৰিছে তেখেতৰ এই কামৰ মানে আমি প্ৰতিদান আমি পাইছোঁ ৰাইজে আমাক দিছে হ্যাঁ ইনশাল্লাহ আমি ৰাইজক লৈ আমি আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ